নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে নতুন ভাল খবৰ আহি গ'ল। নতুনকৈ কিছুমান চাকৰি মুকলি কৰি দিছে। গ্ৰেড 3 গ্ৰেড 4 হয়, অসমতে আপোনালোকে চাকৰিসমূহ কৰিব পাৰিব। আৰু 8 পাছ 10 পাছ আৰু গ্ৰেজুৱেশ্যন সকলোৰে বাবে চাকৰি আছে। আৰু এই যিটো চাকৰিখিনি ওলাইছে তাত কোনো লিখিত পৰীক্ষা নাই। আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব, এজ ক্ৰাইটেৰিয়া কি হয়, ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। লগতে আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁৱে ভেকেঞ্চিখিনি মুকলি কৰিছে, গ্ৰেড 3 গ্ৰেড 4 চাকৰি হয়। আৰু এই ভেকেঞ্চিখিনি মুকলি কৰিছে বাহানা কলেজৰ ফালৰ পৰা। বাহানা কলেজ আছে আপোনালোকৰ যোৰহাটৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। এটা আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে গ্ৰেড 3 গ্ৰেড 4 চাকৰি লাভ কৰাৰ। আৰু এই ভেকেঞ্চিখিনি 14 তাৰিখে মুকলি কৰিছে। আৰু ইয়াৰ কাৰণে এপ্লাই লাষ্ট ডেট বুলি ক'ব যাওঁতে ছেপ্টেম্বৰ মাহৰ 1-2 তাৰিখ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি থাকিব পাৰিব। আৰু যিখন বাহানা কলেজ হয় এইখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে। আৰু অসমৰ সকলো জিলা সকলো কেণ্ডিডেটে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এটা আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি পৰিছে, আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিছে গ্ৰেড 3 ভেকেঞ্চি আছে। গ্ৰেড 3 ভেকেঞ্চি আছে লাইব্ৰেৰী এছিষ্টেণ্ট। ইয়াৰ কাৰণে আপোনালোকৰ UR কেটেগৰী মানে আনৰিজাৰ্ভ কেটেগৰীত আছে ভেকেঞ্চিখিনি। অসমৰ সকলো কেটেগৰীৰ কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। যিটো গ্ৰেড 4 আছে, গ্ৰেড 4 কাৰণে 3টাকৈ ভেকেঞ্চি দেখিব। ইয়াৰ কাৰণে এটা OBC MBC কাৰণে ৰিজাৰ্ভেশ্যন আছে, বাকী দুটা আপোনালোকৰ ST প্লেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে, আৰু এটা আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীত আছে। মানে সকলো কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেড 3 বাবে বেচেলৰ ডিগ্ৰী বিচাৰিছে, মানে BA BSc BCom পাছ কৰা হ'ব লাগিব। আৰু যিটো আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি হয় তাৰ কাৰণে বিচাৰিছে মাত্ৰ মিনিমাম 8 পাছ। যদি আপোনালোকে 8 পাছ কৰি থৈছে তেতিয়াই আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি আহি পৰিছে আবেদনসমূহ কৰিবৰ বাবে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে দিয়া আছে। SC ST কাৰণে 5 বছৰ কৰি ৰিলেক্সেশ্যন, মানে 45 বছৰলৈকে, OBC কাৰণে 3 বছৰ 43 বছৰলৈকে, আৰু যিসমূহ এক্স ছাৰ্ভিচমেন আছে তেওঁলোকৰ বাবে 2 বছৰ 42 বছৰলৈকে আপোনালোকৰ ৰিজাৰ্ভেশ্যন ৰিলেক্সেশ্যনসমূহ পাব। এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব, ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোগে। আপোনালোকে আছাম গেজেট পাৰ্ট 9 বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম কম্পিউটাৰখনত গ'লে পাই যাব অফলাইন ফৰ্ম বুলি ক'লে। সেই ফৰ্মখন ভালদৰে ফিল আপ কৰিব। ফিল আপ কৰি এটা ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব, ইমান টকা এটা ডিমাণ্ড ড্ৰাফ্ট কাটি পেলাই আপোনালোকে সেই ফৰ্মখনৰ লগত গাঁঠি দি ভালদৰে ফিল আপ কৰি এডুকেশ্যন চাৰ্টিফিকেটসমূহ জেৰক্স কৰি মেলি নিজে চাইন কৰি মেলি সেই ফৰ্মৰ লগত গাঁঠি এটা এনভেলপ ল'ব। এনভেলপৰ ওপৰত এড্ৰেছটো লিখি আপোনালোকে পঠাই দিলে, আপোনালোকৰ পোষ্টেল যোগে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু এই আবেদনসমূহ কৰিবলৈ আপোনালোকক কি ডকুমেণ্টছ লাগিব সেই কথা জনাই। আৰু এই যিখিনি এডভাৰটাইজমেণ্টখন যিটো আপোনালোকৰ বাহানা কলেজৰ অফিচিয়েল ৱেবছাইট আছে www.bahanacollege.com, সেই অফিচিয়েল ৱেবছাইটত আপোনালোকে এই এডভাৰটাইজমেণ্টখন লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনিৰ কথা মই আকৌ কৈ দিছোঁ, গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে বয়সৰ প্ৰমাণপত্ৰৰ কাৰণে আপোনালোকৰ লাগিব SSLC এডমিট কাৰ্ড নহ'লে বাৰ্থ চাৰ্টিফিকেট, কোনোবা এখন জেৰক্স কৰি পঠাব লাগিব। আধাৰ কাৰ্ডটো আপোনালোকে জেৰক্স কৰি পঠাই দিব। লগতে আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেটসমূহ জেৰক্স কৰি আপোনালোকে নিজে চাইন কৰি এনভেলপটোৰ ভিতৰত গাঁঠি পেলাই আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আবেদনৰ অন্তিম সময়সীমা 15 দিন দিয়া হৈছে। আজিৰ পৰা আপোনালোকে 15 দিন প্লাছ কৰি ল'ব। মিনিমাম আপোনালোকে ছেপ্টেম্বৰৰ 1-2 তাৰিখ মানলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব এই ভেকেঞ্চিখিনিৰ কাৰণে। যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে, অপৰচুনিটি আপোনালোকে মিছ নকৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ